আমবাৰীৰ কথা ইতিমধ্যে আমি জনাই গৈছো অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু বৈঠকখনত উপস্থিত আছে অসম গণ পৰিষদ বিজেপি দুয়োটা দলৰ মুখপাত্ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকৰ সঘন আলোচনা চলিছে আৰু সোমবাৰেও বাজপেয়ী ভৱনত দেখিবলৈ পোৱা গৈছিল দুই দলৰ নেতৃত্ব উপস্থিত হৈ তেওঁলোকে আলোচনাত মিলিত হৈছিল এক প্ৰকাৰ তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে কিদৰে প্ৰতিটো সমষ্টিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কেনেদৰে চলাব বা তেওঁলোকে কেনেদৰে সাংগঠনিক ভেটিটো শক্তিশালী কৰিব তৃণমূল পৰ্যায় হওক বা বুথ পৰ্যায়ত কিদৰে শক্তিশালী কৰি গঢ়ি তোলা হ'ব সেই সন্দৰ্ভত তেওঁলোকৰ আলোচনা সঘনে হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাই গৈছো সেই দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে এয়া হৈছে অসম গণ পৰিষদৰ কাৰ্যালয়ৰ দৃশ্য এয়া আমবাৰী দৃশ্য আমবাৰী আজি কাৰ্যালয়ত বৰ্তমান ৰুদ্ৰতাৰ বৈঠক চলি আছে আৰু এই মুহূৰ্তত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে এটা আছুতীয়া সাক্ষাৎকাৰ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিতা ৰাভাৰ সৈতে এই মুহূৰ্তত আমি আছুতীয়া সাক্ষাৎকাৰটো আগবঢ়াই লৈছো বা প্ৰিণ্ট মিডিয়াৰ উপৰিও হৈছে এই মুহূৰ্তত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আমবাৰীৰ বিশেষ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে মিত্ৰজোঁটৰ বিজেপি আৰু অগপৰ যিসকল মুখপাত্ৰ তেওঁলোকে বহিছে আৰু এই বৈঠকখনত উপস্থিত হৈছিলহি অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ আৰু তেওঁ আমাৰ সৈতে আছে আজি কালি আপোনালোকৰ শীৰ্ষ নেতৃত্বৰে যি বৈঠক অনুষ্ঠিত হৈছিল বাজপেয়ী ভৱনত তাৰ পাছত আজি অসম গণ পৰিষদৰ আপোনালোকৰ কাৰ্যালয়ত আজি এইখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে গতিকে আপোনালোকে এনেধৰণে আগবাঢ়িবলৈ কালি যি সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰে এইখন বৈঠক চাওক এটা নিৰ্বাচনত মুখপত্ৰসকলে কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰিব পাৰে মুখপত্ৰসকল অতিকে দৰকাৰ আৰু এতিয়া ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ উপৰিও ছ'চিয়েল মিডিয়া খুব সক্ৰিয় গতিকে তেনেস্থলত আমি অনুভৱ কৰোঁ যে মুখপত্ৰসকলৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে আৰু আমাৰ চৰকাৰখনে আজি দিল্লীতেই বোলক মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰু আমাৰ ৰাজ্যখনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে যিমানখিনি ডেভেলপমেণ্টৰ কাম কাজ কৰিছে উন্নয়নৰ বাবে কাম কৰিছে খৰতকীয়াভাৱে কৰিছে এইবিলাক ৰাইজৰ মাজলৈ লৈ যোৱাটো সাধাৰণ শ্ৰেণীক যাতে আমি স্পৰ্শ কৰিব পাৰোঁ তেনে এটা পৰিৱেশ সৃষ্টি কৰাটো মই ভাবোঁ যে মুখপত্ৰসকলৰ অন্যতম দায়িত্ব হ'ব গতিকে মুখপত্ৰসকলৰ বৈঠকখন নিতান্তই গুৰুত্বপূৰ্ণ ভাল পাইছোঁ যোৱাকালি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমি এক বৈঠকত মিলিত হৈছিলোঁ আজি দুয়োটা দলৰ মুখপত্ৰ আজি ইয়াত বহিছে আলোচনা কৰিব আৰু তেওঁলোকে সুপৰিকল্পনাৰে আগন্তুক নিৰ্বাচনৰ মুখামুখি হ'ব পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনৰ এই পূৰ্বে আৰু এনেধৰণৰ বৈঠক অনুষ্ঠিত হ'ব তো হ'ব চাগে তেওঁলোকে মিটিঙত কি সিদ্ধান্ত লয় মই ভাবোঁ এইবিলাক ফ্ৰিকুৱেণ্টলি চলি থাকিব নিৰ্বাচনলৈ আৰু আপোনালোকৰ যি দুটা সমষ্টি সেই দুটা সমষ্টিক লৈ সময় আছে কিন্তু সেই সময়ৰ সদব্যৱহাৰ কৰি নিশ্চয়কৈ 100% আমি অকণো সময় নষ্ট নকৰোঁ ইতিমধ্যে কেৱল আমাৰ দলৰ তৰফৰ পৰাও নহয় অকল আমাৰ দলৰ পৰাই নহয় মিত্ৰ দলেও তেওঁলোকে খুব নিষ্ঠাৰে কাম কাজখিনি কৰি গৈছে আৰু বাকী যিকেইটা আন বা যি 11টা সমষ্টি আছে সেই 11টা সমষ্টিটো নিশ্চয় সমান্তৰালভাৱে মই সেইকাৰণে কৈছোঁ মানে এইবাৰ আমি 14খন আসন আমি জয়লাভ কৰিম বুলি আমি আশা কৰিছোঁ কিন্তু বিৰোধীয়ে কৈছে যে এই খুব এটেক কৰিছে যে NDAক আপোনালোকৰ যি মিত্ৰজোঁটক খুব এটেক কৰিলে কি হ'ব আজি বিৰোধীৰ কি অস্তিত্ব আছে এইবাৰ কংগ্ৰেছ আৰু বিৰোধী অসমত টচ নচ হ'ব তেওঁলোকে কিন্তু এতিয়াও দুটা সমষ্টিত প্ৰাৰ্থী দিব পৰা নাই বা লখিমপুৰত তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থীয়ে দিব পৰা নাই তাৰপিছত ইমান ডাঙৰ ডাঙৰ কথা ক'লে কি হ'ব তেওঁলোকেতো একেলগে আমি নিৰ্বাচন খেলিম কিমান ঐক্যৰ কথা কৈছিলে মই তেতিয়াই কৈছিলোঁ যে কংগ্ৰেছৰ নিজৰ মাজতেই ঐক্য নাই আৰু কি আনক লৈ পেলাই তেওঁলোকে নিৰ্বাচনৰ মুখামুখি হ'ব আৰু সেইটা বাস্তৱ হ'ল ৰঞ্জিতা ৰাভাৰ এয়া আমি প্ৰতিবেদন